25/11/2024 মানে মজিদা খাতুন এগৰাকী মহিলা তেওঁ মিচিং হৈছে 22 নৱেম্বৰ 2024 ৰাতিপুৱা 8টা বজাৰ পৰা মিচিং হৈ আছে। একৰ্ডিংলি আমি এটা মানে মিচিং এন্ট্ৰি ৰেজিষ্টাৰ কৰি আমি এটা ইনকুৱাৰী আৰম্ভ কৰিছিলোঁ। ইনকুৱাৰীত আমাৰ সাব ইন্সপেক্টৰ জাকাৰিয়া তেওঁ আপোনাৰ ৰিপৰ্টত এইটো কৈছিল যে মানে যিজন হাজবেণ্ড আছে তেওঁ আব্দুল চুবুৰ তেওঁৰ লগত লাষ্ট মানে মজিদা খাতুনক দেখা গৈছিলে। তাৰপিছত মানে তেওঁ ঘৰত ৰেড মাৰোঁতে চাৰ্চ কৰিব যাওঁতে তেওঁ এবস্কণ্ডিং আছিলে। পিছৰ পৰ্যায়ত আমি মানে তেওঁৰ হাজবেণ্ডক আমি এপ্ৰিহেণ্ড কৰোঁ। এপ্ৰিহেণ্ড কৰোঁতে তেওঁ ডিটেইল ইণ্টাৰগেশ্যন যেতিয়া আমি তেওঁ ডিছক্ল'জ কৰোঁতে তেওঁ এইটো এডমিট কৰে যে তেওঁ এটা মানে পৰিকল্পিতভাৱে তেওঁ নিজৰ মানে ৱাইফক মানে মাৰ্ডাৰ কৰিছে। তাৰপিছত তেওঁক এৰেষ্ট কৰা হয় আৰু ৰিমাণ্ডত অনা হয়। চিন ৰিকনষ্ট্ৰাক্ট যেতিয়া আমি কৰোঁ তেতিয়া তেওঁ দেখুৱাই দিয়ে যে কেনেকৈ তেওঁ মানে প্ৰথমে খাৰুৱা বান্ধাত তেওঁ নিজৰ ৱাইফক যিটো তেওঁৰ মানে 4th ৱাইফ আছিলে, 4 নম্বৰ পত্নী আছিলে, তেওঁ নিজৰ ৱাইফক 22/11/2024 তেওঁ লগ পায় ৰাতিপুৱা। তাৰপিছত তেওঁক লৈ আহে হাতচিঙিমাৰি বতৰ তলত লৈ আহি তেওঁক চাহ খুৱাই অলপ আগত গৈ তেওঁৰ ৱাইফৰ যিটো মোবাইলটো পেলাই দিয়ে ৰাস্তাত। আৰু তাৰপিছত কালেৰ আলগা বুলি যিটো আপোনাৰ চৰ আছে তাতে লৈ যায় ছেক্সুৱেল ইণ্টাৰক'ৰ্চ কৰিম বুলি তাতে মানে যিহেতু মানে অলপ মানুহ কম তাতে ছেক্সুৱেল ইণ্টাৰক'ৰ্চ কৰিম বুলি তেওঁক আগতেও শুৱাই লৈ তেওঁক ডিঙিত চেপি হত্যা কৰাৰ পিছত তেওঁৰ লগতে ঘৰৰ পৰা অনা ৰছী লৈ তেওঁ ডিঙি চেপি তেওঁক প্ৰথমে মাৰি পেলাই তাৰপিছত তেওঁক নদীত উটুৱাই দিয়ে। তাৰপিছত এতিয়া এইখিনি এৰিয়া যিটো মানে কালেৰ আলগা এইখিনি আপোনাৰ বাংলাদেশ বৰ্ডাৰিং হয়। তো আমি এতিয়া ডেড বডি ৰিকভাৰ কৰিবৰ কাৰণে আমি অলৰেডি BSFৰ লগত কমিউনিকেট কৰি আছোঁ আৰু আমি কোৰ্টতো ৰিকুৱেষ্ট দিম মানে সেইফালে যিটো আমাৰ কাউণ্টাৰ পাৰ্ট আছে মানে ইণ্ডিয়াৰ লগত সেইখিনি মানে ডেড বডিটো বিচাৰি আমাক মানে হেৰি কৰিবৰ কাৰণে বৰ্তমান তেওঁ আমাৰ কাষ্টডিত আছে। আমি প্ৰথম 5 দিনৰ ৰিমাণ্ড লৈছিলোঁ, তাৰপিছত আমি আকৌ এক্সটেণ্ড কৰি 4 দিনৰ ৰিমাণ্ড লৈছোঁ। গোটেইখিনি যিখিনি তেওঁ কথা কৈছে এইটো মানে আণ্ডাৰ ভিডিঅ'গ্ৰাফী আমি ৰেকৰ্ডিং কৰিছোঁ। ৰেকৰ্ডিং কৰি লগতে যিখিনি আমাৰ সাক্ষীবাদী আছিলে মানে এক্সিকিউটিভ মেজিষ্ট্ৰেট তাৰ লগতে ৰেচপেক্টেবল আমাৰ বজাৰ কমিটিৰ মানে প্ৰেচিডেণ্ট লগতে আমাৰ গাঁওবুঢ়া এজন আছে তেওঁলোকক মানে ডিছক্ল'জাৰ ষ্টেটমেণ্টত তেওঁলোকৰ মানে ষ্টেটমেণ্ট লোৱা হৈছে। এইখিনি আমাৰ গোটেই ইনভেষ্টিগেশ্যনটোত আমাৰ IC খাৰুৱা বান্ধা লগতে আমাৰ মানে SI আকাশী নিয়োগ তেওঁ আয়োগ হয় আৰু ASI বাহাৰুল ইছলাম এই গোটেই টিমটোৱে মানে গোটেই কেছটো ক্ৰেক কৰিছে। এটা মিচিং এণ্ট্ৰিৰ পৰা যিটো বস্তুটো এজন মাৰ্ডাৰ কেছ আমি এইটো এষ্টাব্লিছ কৰিব পাৰিছোঁ। নাই একচুৱেলি ডেড বডিটো আমি ডাউট কৰিছোঁ যে বাংলাদেশৰ ফালে যাব লাগে, কাৰণ এইফালে যি মানে আগৰ প্ৰিভিয়াছ হিষ্ট্ৰী আছে যে এইফালে যদি কিবা ডেড বডি বা কিবা হেৰি হয় তেনেহ'লেতো বাংলাদেশ ফালে ওলায়। আমি কমিউনিকেট কৰি আছোঁ জড়িত থকা সন্দেহ আছে নেকি সেইটো আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। বৰ্তমানলৈকে তেনেকুৱা আমি পোৱা নাই। এইটো মানে তেওঁ নিজে এডমিট কৰিছে যে তেওঁ আগৰ পৰা এইটো প্লেন কৰিছে মানে নিজৰ ৱাইফক তেওঁ মানে একচুৱেলি মানে মাৰ্ডাৰ কৰিব বিচাৰিছে নিজে। তেওঁৰ ইণ্টেনশ্যন আছে বিকজ তেওঁ মানে বেলেগৰ লগত ৰিলেশ্যনশ্বিপত আছিলে। তো সেই বস্তুটো তেওঁ মানে সেইটো আউট অফ ৰিভেঞ্জ এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছত মানে ৰিভেঞ্জত তেওঁ এইটো কৰিছে। মানে বেলেগৰ লগত এইটো কাৰ আছিলে ৰিলেশ্যনশ্বিপ এইটো আমাৰ ইনভেষ্টিগেশ্যন ওলাব। এতিয়ালৈকেতো মানে তেওঁ যিখিনি কথা কৈছে এইটো আমি কৰপৰেট কৰিব লাগিব যে কাৰ লগত ৰিলেশ্যনশ্বিপ আছে। মহিলাজনীৰ আছিলে নে মহিলাজনী আছিলে সেইটো ডাউট কৰি মানে কৰিছে।